কবিতাৰ নাম জুবিনৰ চিঠি। গৰিমা, তুমি কান্দি নাথাকিবা, দেউতাকো কান্দি থাকিব নিদিবা। জানা, দুখ লাগে। কান্দিছো ময়ো, বহুত কান্দিছো, আৰু নাকান্দো। এতিয়া মাথো ন্যায়ৰ বাবে অপেক্ষা কৰিছো, মাথো অপেক্ষা। সংগীত জগতত জনতাই মোক বহুত কিবা কিবি দিলে, কিন্তু সিদিনা মই মোৰ মন পচন্দৰ বস্তু এটা কিনিবৰ বাবে মেনেজাৰক টকা বিচাৰিলো। মেনেজাৰে পঞ্চাতেই ক'লে, মোৰ হেনো টকা বুলিবলৈ এটকাও নাই। মনত বহুত দুখ লাগিল। বুজিলো, উদক ভেটা ৰখীয়া পতা হ'ল। সকলো লুটিছে। মনে বিচৰা বস্তুটো কিনিব নোৱাৰি হিচাপ বিচাৰিলো। এনেতে আহিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিমন্ত্ৰণ। অশান্ত মনটোক বুজাবলৈ কৰিলো সমৰ্থন। কিন্তু নেজানিলো সিহঁতবোৰে যে মোক মাৰিবলৈ ছিংগাপুৰতে চক্ৰবেহু কৰিছে নিৰ্মাণ। তুমিতো জানাই, সাগৰ মই বহুত ভাল পাওঁ। সিহঁতবোৰে মোক সাগৰ চাবলৈ লৈ গ'ল। শৰীৰ দুৰ্বল যদিও মনটোক ৰাখিব নোৱাৰিলো, জঁপিয়াই দিলো ঘেণ্টা। এবাৰ সাঁতুৰি আহিলো, বৰ ভাগৰ লাগিল। নাৱৰ ওপৰতে বহিলো, আৰু নোৱাৰো। সাগৰেও বাধা দিছিল, তুমি মোক কলংকিত নকৰিবা, তোমাৰ মৃত্যু অনিবাৰ্য। কিন্তু সিহঁতে মোক জোৰ কৰি আৰু এবাৰ যা বুলি কোৱাত মই গলো। গৈ গৈ মই ভাগৰি পৰিলো। নাৱত উঠিবলৈ চেষ্টা কৰিলো, কিন্তু নোৱাৰিলো। বহুত চিঞৰিছিলো, সিহঁতে গুৰুত্ব নিদিলে। মই মৰি থাকিলো। কিছু সময়ৰ পিছত মোৰ শটো সিহঁতে পাৰলৈ লৈ গ'ল। অৱহেলা সত্বেও মোক চিকিৎসালয়লৈ লৈ গ'ল। কিবা গোপাগোপি কথা কৈ মোৰ শত চিকিৎসালয়ৰ ভিতৰতে ৰাখি থলে। আনফালে নৰসাধক কেইটাই ফেষ্টিভেলৰ কাৰ্যসূচী চলাই থাকিলে, মোক গুৰুত্বই নিদিলে। ইয়াৰ ৰহস্য কি মই বুজি নাপালো। আজি জনতাই মোৰ ন্যায় বিচাৰি হাৰাশাস্তি হৈছে, সকলো ত্যাগ কৰিছে। তুমি সকলোৱে শুনাকৈ চিঞৰি চিঞৰি কৈ দিয়া, সেই নৰসাধক পিশাচকেইটাক আইনে শাস্তি দিয়ক। তেতিয়াহে জনতাই শান্ত হব, তেতিয়াহে জুবিনৰ আত্মাই মুক্তি পাব। গৰিমা, দেউতাই জানা এটা কথাত বৰ দুখ পাইছে চাগে। দেউতাৰ ফুলথোপা মই নললো, পৰি থাকিল। তুমি কোৱাচোন, কোন পুত্ৰই দেউতাকৰ সেৱা গ্ৰহণ কৰিব? কোন পুত্ৰই দেউতাকৰ কান্ধত উঠি শ্মশান যাত্ৰা কৰিব? দেউতাই জীয়াই থকা দিনকেইটা তুমি ভালকৈ চোৱা চিতা কৰিবা দেই। গৰিমা, আৰু এটা কথা, মই মুক্ত, মই কাঞ্চনজংঘা, খেন্তা মই কাকো খাতিৰ নকৰো বুলি কবলৈ যেতিয়ালৈকে কোনো ব্যক্তিৰ জন্ম নহব, তেতিয়ালৈকে মই অসম মাতৃৰ বিনন্দীয়া ৰূপ উপভোগ কৰি থাকিম। কলৈকো নাযাওঁ মই। গৰিমা, আজিলৈ এৰিছো। ধন্যবাদ।